ও টুপুনি টুপুনি ও আই টুপুনি টুপুনির কলতল ও আমার হে ঘরকে নাহিবি টুপুনি শাহু ননন্দ দর হেরো। সময় এতিয়া 11 বাজি গৈছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ নলবাৰী কৈঠালগুছিত থকা মহিলা আৰু শিশু উন্নয়ন বিষয়ৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়টোত। এই কাৰ্যালয়টোৰ কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনা দেখিলে আপোনাৰ চকু কপালত উঠিব। আমি অকণমান ভিতৰ ভাগত প্ৰৱেশ কৰিম। এতিয়ালৈকে ইয়াৰ প্ৰকল্প বিষয়াগৰাকী আহি পৰা নাই আৰু আমি দেখিবলৈ পাইছোঁ ইয়াত দুগৰাকী কৰ্মচাৰী তেওঁলোক টোপনিত লালকাল হৈ থকা এটা অৱস্থা। ইয়াত অধিকাংশ বিষয়া কৰ্মচাৰী, মই কৈছোঁ যে 11 বাজি গ'ল আৰু 11 বাজি যোৱাৰ পিছতো ইয়াত বিষয়াগৰাকী উপস্থিত নাই, আন কেইবাগৰাকীও বিষয়া ইয়াত অহা নাই আৰু ইয়াত থকা যি দুগৰাকী কৰ্মচাৰী আমি পাইছোঁ দুয়োকে টোপনি মাৰি থকা অৱস্থাত আমি এই ধৰণে পাইছোঁ। আপুনি কি দায়িত্বত আছে? মই পিয়নৰ দায়িত্বত আছে। 11 বাজি গ'ল, অধিকাংশ মানুহ এতিয়াও অহা নাই, কিয় অহা নাই গম পায়নে? বাইদেউৰ মিটিং আছে নেকি? কিয় আহি পোৱা নাই গম পায়নে? একাউণ্টেণ্ট কৈছে নলবাৰী কিবা। হয়, এয়া হ'ল কৈছে যে এইগৰাকী হ'ল একাউণ্টেণ্ট, তেখেত 11 বাজি যোৱাৰ পিছতো কাৰ্যালয়ত উপস্থিত নাই আৰু আন দুগৰাকী ইয়াত কৰ্মচাৰী দেখিছিলোঁ তেওঁলোক টোপনিত লালকাল হৈ থকা অৱস্থা। আপুনি কি দায়িত্বত আছে? মই এলডি। আপুনি এলডি? টোপনিত লালকাল আহিয়ে ৰাতিপুৱা 11 বাজিল, কেই বজাত আহিছে? পথাৰত পইচা দি আহিলোঁ, আহি পেলাই সেইবাৰতো আহিছোঁ। এবাৰতে মই 9:30 আহি পাইছোঁৱেই। আহিবাতে একাউণ্টেণ্টে ফোন কৰিছে, ফোনটো নম্বৰটো দেখুৱাই দিওঁ আপোনাক অলপতে মোক। বাকী কিয় অহা নাই? বাইদেউগৰাকী কিয় অহা নাই? বাইদেউ যোৱাকালি আহিছিল, আজি কিয় অহা নাই? আজিতো গম নাপাওঁ কিয় অহা নাই। নিশ্চয়কৈ আমি দেখুৱাইছোঁ কোঠাটো, যিগৰাকী প্ৰকল্প বিষয়া, সেই প্ৰকল্প বিষয়াগৰাকীৰ যিটো কোঠা, সেই কোঠাটো দেখুৱাইছোঁ আৰু তলামৰা এই ধৰণে অৱস্থা। 11 বাজি গৈছে, 11 বাজি 10 মিনিট হৈছে, কিন্তু 11 বাজি 10 মিনিট হোৱাৰ পিছতো ইয়াৰ যিগৰাকী বিষয়া, সেই বিষয়াগৰাকী এতিয়ালৈকে আহি পোৱা নাই। অকণমান যদি সম্ভৱ হয় পৰাগক মই ভিতৰ ভাগত আহিবলৈ অনুৰোধ জনাম। ঘড়ীত সময়টো যদি অকণমান আমাৰ দৰ্শকসকলক দেখুৱাই, ইয়াত থকা যিটো ঘড়ী, সেই কাৰ্যালয়ৰ ঘড়ীত সময় এতিয়া 11 বাজি 10 মিনিট আৰু 11 বাজি 10 মিনিট হোৱাৰ সময়ত আমি যেতিয়া কাৰ্যালয়ত আহি উপস্থিত হ'লোঁ, ইয়াত প্ৰকল্প বিষয়াগৰাকী অনুপস্থিত, আন কেইবাগৰাকীও ইয়াত কৰ্মচাৰী অনুপস্থিত আৰু সমান্তৰালভাৱে ইয়াত উপস্থিত থকা দুগৰাকী কৰ্মচাৰী টোপনিত লালকাল হৈ থকা এটা অৱস্থা আমি আহি দেখিবলৈ পালোঁ। এয়া হ'ল একাংশ চৰকাৰী কাৰ্যালয়ৰ কৰ্মসংস্কৃতিৰ নমুনা আৰু এই কোঠাটোতো এখন ফেন বন্ধ, এখন ফেন চলি আছে, এগৰাকী কৰ্মচাৰী আছে। এই কোঠাটোত কিমানগৰাকী কৰ্মচাৰী বহে? এইগৰাকী মই আৰু আমাৰ পচন্দৰ দুজন আৰু ছুপাৰভাইজাৰখিনি আহিলে বহে। ইয়াত 11 বাজি 10 মিনিট হ'ল, অধিকাংশই ইয়াত অনুপস্থিত, প্ৰকল্প বিষয়াগৰাকী নাই আৰু প্ৰায়ে ইয়াত অনিয়মীয়া, সময়মতে নাহে। কিয় এইটো হয়? এইটো এতিয়া বাইদেউ প্ৰায় মিটিঙতে থাকে আৰু ছুপাৰভাইজাৰখিনি ফিল্ডতে থাকে, ফিল্ডত আহি পেলাই অফিচত আহে। নলবাৰী জিলাখনৰ মহিলা আৰু শিশু উন্নয়ন বিষয়া, বিশেষকৈ মধুপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কৈঠালগুছিত থকা যিটো কাৰ্যালয়, সেই কাৰ্যালয়টোৰ দৃশ্য। এই কাৰ্যালয়টোত আমি দেখুৱালোঁ 11 বাজি 10 মিনিট সময়ত কি ধৰণে ইয়াত অধিকাংশ বিষয়া কৰ্মচাৰী অনুপস্থিত হৈ থাকে আৰু কি ধৰণে একাংশ কৰ্মচাৰী কাৰ্যালয়লৈ আহি তেওঁলোকে টোপনিত এই ধৰণে লালকাল হৈ থাকে, সেয়া আমি আমাৰ দৰ্শকসকলক পোনপটীয়াকৈ জনোৱাৰ চেষ্টা কৰিলোঁ।